নমস্কাৰ দোস্ত চাই লওক আপোনালোকৰ কাৰণে লৈ আহিছোঁ এইটো PVC পেনেল বোৰ্ড বুলি কয় এইটোৰ এখন ৱাল লগাই হৈছে দেই তাৰপিছত এখন ৱাল লগাই আছে এইটো লগালে আপোনালোকৰ বহুত লাভ হয় মানে প্লাষ্টাৰ কৰিব নালাগে ৰং কৰিব নালাগে ৰং কৰা প্লাষ্টাৰ কৰা পইচা দি আপোনালোকৰ PVC পেনেল বোৰ্ড গুচি আহিব দেখিবলৈ ধুনীয়া পানী পৰিলে কোনো নাই আৰু এই ৱালৰ কিছুমান ৱাল দেখিছে এনেকৈ কৰি তলবিলাক যায় এই ফুলি ফুলি আহে যে এইবিলাক প্ৰব্লেম আপোনালোকৰ নহয় মানে যদি PVC পেনেল বোৰ্ডটো লগাই দিয়ে তাৰপিছত এই মিস্ত্ৰীক সোধোঁ মিস্ত্ৰীয়ে কৈ দিব এইখন ৱালত লগালে কিমান পইচাৰ ভিতৰত হৈ যাব দেই এইখন ৱাল মিস্ত্ৰী এইখন ৱাল লগাবলৈ হ'লে কিমান পইচা যাব আপোনাৰ এইখন ৱাল লগাবলৈ গ'লে আপোনালোকে বেছি পইচা খৰচ নহয় এইডোখৰ পৰা এইডোখৰলৈকে লগাবলৈ গ'লে আপোনালোকৰ টকা 4,000 মান টকাত খৰচ হৈ যাব 4,000 টকাতে আপোনাৰ চিমেণ্ট বালি শিল আকৌ পটিং কটা সিমানখিনি কৰোঁতে তাতকৈ বেছি গুচি যায় কিন্তু যদি এখন লগাই দিয়ে তেতিয়া আপোনালোকৰ বহুত ভাল আৰু বাকীখিনি কমেণ্ট কৰি জনাব যদি আপোনালোকৰ ঘৰত লগাবলৈ আছে তেতিয়া নম্বৰ দিয়া থাকিব ফোন কৰিব